আসলে অসম কেবিনেটত দক্ষ নেতাৰ অভাৱ হৈছে কাৰণ আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি অসম কেবিনেটে যিটো সিদ্ধান্ত ল'লে গো মাংস বন্ধ একচুৱেলি গো মাংস কোনে কি খাব নাখাব সেইটো তাৰ ব্যক্তিগত এতিয়া ধৰ্মলৈ কোনো কথা নাই ব্যক্তিগত ব্যাপাৰ তেনেকৈ অসম কেবিনেটে যে কাৰো ব্যক্তিগত মানে খোৱা বস্তুৰ ওপৰত লাগি পৰে সেইটো আচলতে হাস্যকৰ কথা কাৰণ আমি দেখিবলৈ পাইছোঁ যে যিখন চৰকাৰে বহিৰাজ্যৰ পৰা দিনে নিচে গৰু চেণ্টিকেট বন্ধ কৰিব পৰা নাই সেই চৰকাৰখনে কেনেকৈ গো মাংস বন্ধ কৰিব এয়া 1 কোটি টকীয়া প্ৰশ্ন আমি দেখিবলৈ পাইছোঁ ছাগলীয়া যিখন আমাৰ আন্তৰ্জাতিক মানে ৰাজ্যিক যিখন গেট আছে সেই গেটখনতে সদায় দিনে ৰাতি আহি থাকে কেতিয়াবা কেতিয়াবা আমি ৰাইজে বা দল সংগঠনে কেতিয়াবা জব্দ কৰি সেই গৰুৰ গাড়ীবিলাক জমা দিব মানে ধৰিবলৈ সক্ষম হওঁ কিন্তু তেনেখনত অসম কেবিনেটে এই যে গৰুৰ মাংস বন্ধ কৰা খোৱা বন্ধ কৰা এইটো কোনো ধৰ্মৰ কথা খোৱাটো ব্যক্তিগত কৰে এই ওপৰত যি লাগি পৰিছে সঁচাই হাস্যকৰ মানে আজিৰ দিনৰ হাস্যকৰ কথা আচলতে ক'বলৈ গ'লে গৰু আমাৰ ভাৰতবৰ্ষে হিন্দু মানুহ বেছি আছে কিন্তু গৰু কোনে খাই আছে একচুৱেলি ক'বলৈ গ'লে যে আমি গোটেই 10 বছৰ 15 বছৰ এটা গাই গৰুৰ গাখীৰ খাওঁ কি যেতিয়া বুঢ়া হৈ যায় তেতিয়া আমি তাক বিক্ৰী কৰি দিওঁ তে বিক্ৰী দিলে কোনে ল'ব হিন্দু মানুহতে নল'ব মুছলমান বা যি গৰু খায় তেওঁৱে ল'ব গতিকে এতিয়া আপোনালোকে চিন্তা কৰক গৰুটো কোনে খালে গতিকে খোৱা লোৱাৰ ওপৰত এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো ঠিক নাই মোৰ বোধেৰে হয় একচুৱেলি বন্ধ যদি কৰিবলৈ চৰকাৰে ড্ৰাগছ বন্ধ কৰক জুৱা বন্ধ কৰক মদ বন্ধ কৰে কাৰণ মদটো মানুহক দিনে দিনে ধ্বংস কৰিছে গোটেই অসমতে আজি গাঁৱে ভূঞে মদৰ দোকান হৈছে তেনে ক্ষেত্ৰত গো মাংস বন্ধ কৰাটো যিটো অসম কেবিনেটৰ সিদ্ধান্ত এয়া আচলতে খুবেই হাস্যকৰ মানে সিদ্ধান্ত যিটো অসম কেবিনেটে যিটো সিদ্ধান্ত কৰিলে গো মাংস এইটো সিদ্ধান্ত মানে প্ৰত্যাহাৰ কৰিব লাগিব নহ'লে আমি ৰাইজে ইয়াৰ বিৰুদ্ধে হয়তো আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আচলতে অসম কেবিনেটত দক্ষ নেতাৰ অভাৱ হৈছে কাৰণ আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি অসম কেবিনেটে যিটো সিদ্ধান্ত ল'লে গো মাংস বন্ধ একচুৱেলি গো মাংস কোনে কি খাব নাখাব সেইটো তাৰ ব্যক্তিগত এতিয়া ধৰ্মলৈ কোনো কথা নাই ব্যক্তিগত ব্যাপাৰ তেনেকৈ অসম কেবিনেটে যে কাৰো ব্যক্তিগত মানে খোৱা বস্তুৰ ওপৰত লাগি পৰে সেইটো আচলতে হাস্যকৰ কথা কাৰণ আমি দেখিবলৈ পাইছোঁ যে যিখন চৰকাৰে বহিৰাজ্যৰ পৰা দিনে নিচে গৰু চেণ্টিকেট বন্ধ কৰিব পৰা নাই সেই চৰকাৰখনে কেনেকৈ গো মাংস বন্ধ কৰিব এয়া 1 কোটি টকীয়া প্ৰশ্ন আমি দেখিবলৈ পাইছোঁ ছাগলীয়া যিখন আমাৰ আন্তৰ্জাতিক মানে ৰাজ্যিক যিখন গেট আছে সেই গেটখনতে সদায় দিনে ৰাতি আহি থাকে কেতিয়াবা কেতিয়াবা আমি ৰাইজে বা দল সংগঠনে কেতিয়াবা জব্দ কৰি সেই গৰুৰ গাড়ীবিলাক জমা দিব মানে ধৰিবলৈ সক্ষম হওঁ কিন্তু তেনেখনত অসম কেবিনেটে এই যে গৰুৰ মাংস বন্ধ কৰা খোৱা বন্ধ কৰা এইটো কোনো ধৰ্মৰ কথা খোৱাটো ব্যক্তিগত কৰে এই ওপৰত যি লাগি পৰিছে সঁচাই হাস্যকৰ মানে আজিৰ দিনৰ হাস্যকৰ কথা আচলতে ক'বলৈ গ'লে গৰু আমাৰ ভাৰতবৰ্ষে হিন্দু মানুহ বেছি আছে কিন্তু গৰু কোনে খাই আছে একচুৱেলি ক'বলৈ গ'লে যে আমি গোটেই 10 বছৰ 15 বছৰ এটা গাই গৰুৰ গাখীৰ খাওঁ কি যেতিয়া বুঢ়া হৈ যায় তেতিয়া আমি তাক বিক্ৰী কৰি দিওঁ তে বিক্ৰী দিলে কোনে ল'ব হিন্দু মানুহতে নল'ব মুছলমান বা যি গৰু খায় তেওঁৱে ল'ব গতিকে এতিয়া আপোনালোকে চিন্তা কৰক গৰুটো কোনে খালে গতিকে খোৱা লোৱাৰ ওপৰত এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো ঠিক নাই মোৰ বোধেৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত